নিশা হলে গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰে অপৰাধৰ ৰম্যভূমি। এই ৰাষ্ট্ৰীয় ঘাইপথেদি যাত্ৰা কৰোঁতে আপুনিও সন্মুখীন হ'ব পাৰে ভয়ানক পৰিস্থিতিৰ। মঙলবাৰে নিশা সংঘটিত হোৱা এক চাঞ্চল্যকৰ ডকাইতি ঘটনাই পোহৰলৈ আনিছে কিদৰে ৰাজপথত ট্ৰাক আগভেটি লুটপাট চলাই আক্ৰমণ কৰে এটা দুৰ্বৃত্তৰ দলে। চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। মঙলবাৰে নিশা গোলাঘাটৰ ৰঙাজানত চাঞ্চল্যকৰ এক ডকাইতি ঘটনাই মালবাহী দুখন ট্ৰাক আক্ৰমণ কৰি লুটপাট চলাই ২ লাখ টকা লৈ যায় ডকাইতৰ দলে। প্ৰথমে চাওক এই চিচিটিভিৰ ফুটেজ। নিশা গোলাঘাটৰ ৰঙাজানৰ ৰাংঢালী ধাবাৰ চৌহদত মহিন্দ্ৰা জিটো গাড়ীৰ এখনে পাছফালৰ পৰা এখন ট্ৰাকক খুন্দা মাৰি পলায়ন কৰে। খুন্দা মৰা ট্ৰাকখনক আনখন ট্ৰাকে খেদি যায়। তাৰ পিছতে কি হ'ল শুনো আহক ট্ৰাকৰ ড্ৰাইভাৰৰ মুখেৰে। আমাক ৰখাই পেলাই এইটো প্ৰায় 1-1:30মান লাগিছে ৰাতি। ঘটনাটো ৰঙাজান তিনিআলি। তাৰপিছত আমি আহি আছোঁ, তাৰপৰা আমাক অকণমান অভদ্ৰামি কৰিলে। তাৰপৰা গাড়ী অলপ মাৰপিট কৰিছে, গাড়ীত ঢকিয়াইছে, কিবা পইচা লাগে, পইচা বিচাৰিছে। আমি ক'লো আমাৰ হাতত পইচা নাই। তাৰপৰা গাড়ীৰ চাবি কাঢ়ি মেলি লৈছে। তাৰপৰা এনেকৈ গ'ল। তাৰপৰা আকৌ এনেকৈ কৰোঁতে গাড়ী চাড়ী ভিতৰত সোমাই গোটেই পইচা পাতি লৈ গ'ল আমাৰ। এইটো প্ৰায় প্ৰথমে আপোনাৰ 4-5জন আহিছিলে, তাৰপিছত সিহঁতি ফনাফনি কৰি প্ৰায় 15জনমান আহিছে। তাৰপৰা আমি পলাই দিলোঁ ডকাইতি কৰিবলৈ। তাৰপৰা আমি পলাই দিয়াৰ পিছত কি হ'ল, সিহঁতি মানে গাড়ী চাড়ী ভাঙি থৈ পইচা পাতি লৈ গুচি গ'ল। ইহঁতি প্ৰথমে এখন কেৰিয়াৰ গাড়ী আহিছিলে মহেন্দ্ৰা জিটো। তাৰপিছত সিহঁতি গোটেই গেংটোৱে 2খন কাৰ লৈ আহিছে, কিন্তু কাৰখনৰ নাম্বাৰ প্লেট নাই বেক চাইডে। আমি কাৰখনৰ নাম্বাৰ ধৰিব নোৱাৰিলোঁ, কিন্তু ইখনৰ আমি নাম্বাৰটো ৰাখি থলোঁ। সেইখন আপোনাৰ S05SC4955। অভদ্ৰামি কিয় ক'লে মানে তেওঁলোকে জানিব। আমিতো ধৰি লওক আমি হোটেলত ৰখি ভাত খাই আছিলোঁ, আমি ৰাংঢালী ধাবাত। তাৰপৰা সেই ভাত খাই থাকোঁতে আমাক চাগে কিবা টাৰ্গেট কৰি আছিলে নেকি সম্ভৱ। সেইখিনি মানে আমাৰ আশে পাশে আছিলে যেতিয়া আমি দেখা নাই ইমান, যে আমাৰ লগত যে এনেকুৱা এটা ঘটনা হ'ব আমিও ধৰিব। কাৰণ কেলৈ আমি গোলাঘাটৰে হয়, আমি সদায় এইখিনিতে ৰখোঁ, ভাত পানী খাওঁ। আমি আপোনাৰ নগাঁও মিছাৰ পৰা আহি আছিলোঁ। খুন্দা মাৰি যোৱা মহিন্দ্ৰ জিটো গাড়ীখনে ৰঙাজান তিনিআলি পাৰ হৈ যাওঁতে দুখন ট্ৰাক আগভেটি 12 আৰু 14জনীয়া এটা দলে ট্ৰাক দুখনৰ গ্লাছ ভাঙে, কাপোৰ জ্বলাই ভয় ভাবুকিৰে 2 লাখ টকা লৈ উধাও হয়। AS05AC 8861 আৰু AS05AC 2150 নম্বৰৰ ট্ৰাক দুখন নগাঁৱৰ মিছাৰ পৰা ইটালৈ গোলাঘাটৰ অভিমুখে গৈ থকা অৱস্থাত ৰঙাজানৰ ৰাংঢালী ধাবাৰ সোমাই চালক হেণ্ডিমেনৰ নিশা আহাৰ গ্ৰহণ কৰাৰ পিছতে সংঘটিত হয় এই ঘটনা। বৰ্তমান গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী চালক হেণ্ডিমেনে। কিন্তু কোন এই দুৰ্বৃত্তৰ দলে উক্ত ঘটনা সংঘটিত কৰিলে এতিয়াও ৰহস্যৰ আৱৰ্তত। উল্লেখ্য যে শেহতীয়াকৈ গোলাঘাটৰ বিভিন্ন প্ৰান্তত চুৰি ডকাইতৰ লুটপাটৰ কেইবাটাও ঘটনা সংঘটিত হৈ আহিছে। তিনিআলি নাপাওঁতে এখন ৰাংঢালী ধাবা বুলি ধাবা আছে, মানে তেওঁলোকে সদায় তাতে আহি মেলি অকণমান জিৰণি লৈ খায়। আৰু খাওঁতে মানে এখন সৰু গাড়ী দেখিলে, মালগাড়ী আৰু মালগাড়ী দেখোঁতে তেওঁলোকৰ মালগাড়ীখনে এওঁলোকৰ মানে এখন গাড়ীত লগাই পেলাই গুচি আহিলে। লগাই পেলাই আহোঁতে তেওঁলোক গুচি আহিলে ন, আহি পেলাই মানে ৰঙাজান তিনিআলিত তেওঁ আকৌ ৰখি আছেহি। আহি এওঁলোকে তিনিআলিতো ৰখে, মানে তাৰমানে গাঁৱলীয়া ইটা আনে যে, গাঁৱলীয়া ৰাস্তাবিলাকত অকণমান দিগদাৰ হৈ ৰ'বলৈ সিহঁতে অকণমান পোহৰ হ'লে মাল আনলোড কৰিবৰ কাৰণে গুচি যায়। তাৰপিছতে এওঁলোকে ৰখোঁতে মানে তেওঁ আহি পেলাই এওঁলোকৰ লগত মানে কথা পাতিছে যে মই যে লগাই আহিল তেনেকুৱা টাইপৰ কথা, মানে নিজে নিজে পাতি আছে। তো সি কৈছে তোমাক পালোঁ ভালেই হ'ল, আৰু তোমালোকে কেলৈ আমাৰ এনেকুৱা কৰি থৈ আহিলে, এনেকুৱা কথা আমাক এতিয়া পইচা লাগে দিবলৈ, মানে আমাৰ ঠিক কৰি ল'বৰ কাৰণে পইচা দিয়া। তাৰপিছত বোলে হয় নেকি এনেকৈ কৈ মানে কাজিয়া আৰম্ভ কৰি দিলে নিজে নিজে। তাৰপিছতে পূৰা গেঙক মানে সিহঁতৰ গেং আছে চাগে, নাজানো আৰু সেইবিলাক কিবা 12জনমান মানুহ ন ভাইটি, 12জনমান মানুহ ল'ৰা মানে ধৰক ডেকা ল'ৰা, ডেকা ল'ৰা, গোটেইকেইজন ডেকা ল'ৰা, 12জনমান মানুহ ল'ৰা মানে সিহঁতি মাতি দিলে। মাতাৰ পাছত মানে আহি মানে কথা বতৰা নাই আৰু ডাইৰেক্ট মানে বেক চাইডে ইটা আছে যে, ধাম ধুম ইটা লৈছে, গাড়ীত ধাম ধুম চব ফালৰ পৰা মাৰিছে। কৈছে গাড়ী চাবি দে। সিহঁতে কৈছে আমি গাড়ীৰ চাবি কেলৈ দিম, আমাৰ কথাটো হৈছে আপোনালোকৰ গাড়ীখনত মাৰি দিয়াৰ কাৰণে কথাটো আপোনালোকে সেইটো কথা পাতক। নাই আমি কথা নাপাতো, আমাক গাড়ী চাবি দে। তো গাড়ী চাবি কিয় দিম। তাৰপিছত যেতিয়া ধাম ধুম মৰামৰি কৰিছে, ইহঁতি মানে ভয়তে গাড়ী চাবি দি দিলে। তাৰপিছত কৈছে পইচা ক'ত আছে, ক'ত সিহঁতি পইচা ক'ত আছে কওঁ মানে আমাৰ পইচা নাই এনে ক'লে।
তাত নাই পইচা লাগিবই। তেওঁ যেতিয়া চব বস্তু ধামধুম ওলোৱা আৰম্ভ কৰিছে, উলিয়াই মেলি সিহঁতৰ মানে ব্লেংকেট স্লেংকেট কিবা কিবি আৰু যাৱতীয় বস্তু থাকে নহয়, সেই বস্তুবিলাক যেতিয়া জ্বলোৱা আৰম্ভ কৰিলে সিহঁতৰ লগত সিহঁতি বোলে বটল এটাত মানে ইমানটো সৰুমান বটল এটাত পেট্ৰল নে কিবা লৈ আনিছে আৰু লিকুইড টাইপৰ, আৰু মেচ চেচ চব লগত লৈ আহিছে। তাৰমানে ধামধুম যেতিয়া জ্বলোৱা আৰম্ভ কৰিছে, ইহঁতি ভয় খাই মানে পলাই দিলে। আমাৰ হেণ্ডিমেন ড্ৰাইভাৰ চব পলাই দিলে। তাৰপিছত সিহঁতি পইচা পাতি কেনেকৈ বিচাৰি মেলি নিলে, আৰু তাৰপিছত সিহঁতি মোক ফোন কৰিলে। মোক ফোন কৰোঁতে মই আকৌ ধৰক এজন বন্ধুৰ পৰা নাম্বাৰ এটা এডিশ্যনেল এছ পি ছাৰৰ নাম্বাৰটো লৈ পেলাই ছাৰলৈ ফোন কৰিলোঁ। ছাৰ কয় ঠিক আছে তুমি অকণমান দোৱা, মই লগালগ মানে অ চি ছাৰলৈ ফোন কৰিলে, মোকো নাম্বাৰটো দিলে। তাত গৈ পেলাই অ চি ছাৰ প্ৰায় আধা ঘণ্টামানৰ ভিতৰতে সিহঁতি পালেগৈ বুলি কৈছে। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।